এইহেন হেৰি ফাটা ৰ'দত ঘৰৰ পৰা যদি ক'ৰবাত ওলাই যাব লগা হান হয় মই জমজহান পাওঁ, কিন্তু উপায় নাই। বগা মানুহ না ক'লা হৈ যাম বুলি ছাতাটো লৈছোঁ। ৰ'দটো দেখাই দিছোঁ আপোনালোকক কেনেহান প্ৰকোপ। খৰ কথা ক'লে মই কিন্তু পুটকৈ ৰ'দত হ'লেও ওলাই যাব পাৰোঁ। সেনে বিষয় মামাই আহি পেলাই কৈছে মই মাছখিনি দোকানতে পাহৰি আহিলোঁ। কালি আমৰা টেঙা আনিছিলোঁ, মাছ খোৱাৰ কথা, ছাতাটো লৈ আৰু হৰহৰে নামি গৈছোঁ আৰু ঘৰৰ পৰা। আহি ৰ'দ বতৰ না, আজি ৰবিবাৰ, গোটেই চবে ৰবিবাৰ পালন কৰিছে, দোকান চোকান বন্ধ। চিনাকি মানুহ চানুহ নাই, কাক মাতিম আৰু এনেকৈ ধিপিচ ধাপাচকৈ খোজ দি পেলাই আমাৰ ঘৰৰ তলতে থকা ৰাইজিং ষ্টাৰ স্কুলখন পালোঁ, ইংলিছ মিডিয়াম। দেখাই দিছোঁ আপোনালোকক। অৰ্ধেকিন মামীৰ কুকাৰৰ হুইচেল আছে, ভইচ দি আছোঁ, হুইচেল মাৰি আছে অৰ্ধেকিন। তাৰপিছত তাৰ গেটতে এইডাল ঠগা ভৱেন বলীয়া, মানে আমাৰ কাগজ ফুলডাল ফুলছি, বৰ ঠগা লগা হৈছে। তাৰপিছতে এটা শিৱ মন্দিৰ আছে, মন্দিৰটোত সদায় সিয়া কৰি যাওঁ গেলি সন্ধি, মন চন ভাল লাগে, ঠাণ্ডা পৰি যায় মনটো। আৰু শিৱ মন্দিৰটো বোলে জাগ্ৰত বুলিও শুনিছোঁ মই, প্ৰমাণো পায়। তাৰপিছতে আহি এই মামাৰ দোকান পালোঁ। মামাৰ দোকান নাপাওঁতে মই গজগমনৰ খোজ দি পেলাই ৰাস্তাটো পাৰ হৈ লৈছোঁ আৰু হাফপেনে গতি আৰু জীৱনত। কাষতে এখন জিমো আছে, ভাবছোঁ জিমখানে মাৰি যাওঁ নেকি, কিন্তু যিহে চেৰা, এই চেৰাত জিম মাৰিলে সন্মুখতে থকা মেডিকেলখনত ভৰ্তি হ'ব লাগিব। এই মাছ ল'লোঁ, মাছ লৈ পেলাই আৰু ৰাস্তা পাৰ হ'ব ধৰাতে দাদাক দেখিলোঁ, সৈ গাড়ী লৈ পেলাই এই ঘৰমুচা বাৰী কিনিব গৈছে। কিয় খোজকাঢ়ি যাওঁ, তাক ঘেৰিছোঁ, এই ৰ ময়ো যাওঁ। আৰু মামীৰ হুইচেলটো বৰকৈ ডিষ্টাৰ্ব দি আছে। তাৰপিছত তাৰ বাইকৰ পাছত বহি পেলাই এই কি ভাগ্য, পাহাৰখিনি উঠি আহিব পালোঁ। এটা ঘৰত তাৰ মাছ বেয়া কথা, ডাউনা বান্দাৰটোক দেখা পালোঁ, তাৰ লগত অলপমান যুঁজিলোঁ, এনকে দিনটো আৰম্ভ হ'ল। ধন্যবাদ।